চাওক যে প্ৰথম কথাটো হ'ল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে ৰেষ্টুৰেণ্ট আৰু হোটেলত যিবোৰ নেকি আপোনাৰ আনুষ্ঠানিক জেগা য'ত হিন্দু এৰিয়া বেছি হিন্দু মানুহ বেছি থাকে তাত আপোনাৰ গো মাংস বধ কৰিবলৈ মনা কৰিছে। আজি ৰূপহীত যিটো ঘটনা হ'ল চালো যে ৰূপহীৰ যিটো গৰু বজাৰ আছিলে গৰু বজাৰৰ একদম ভিতৰৰ গলিত এজন ব্যক্তিয়ে তাত আপোনাৰ সৰুকে হোটেল দি পেলাই জীৱিকা নিৰ্বাহ কৰি আছে, নিজৰ ল'ৰা ছোৱালীক শিক্ষা দি আছে, নিজৰ ঘৰটো পোহপাল দি আছে। সেই ব্যক্তিজন মুজিবুৰ ৰহমান নামৰ ব্যক্তি এজনক তাৰ পৰা এৰেষ্ট কৰি আনি পেলাই এতিয়াও আপোনাৰ ৰূপহী থানাত বহাই ৰাখিছে। মানুহজনৰ ওপৰত এটা অন্যায় অত্যাচাৰ আৰম্ভ হৈ গৈছে। গতিকে মুছলমান এৰিয়াত যদি খায় অসমৰ মুখ্যমন্ত্ৰীৰ কথাৰ লগত কৰ্মৰ লগত কোনো ধৰণে মিল নাইকা। যিবোৰ আপোনাৰ মুছলমান এৰিয়া আছে তাত কোনোবাই মাংস বিক্ৰী কৰি আছে তাৰ পৰা এৰেষ্ট কৰাৰ মতলব কি? তাৰ মানে কি অসমৰ মুখ্যমন্ত্ৰীয়ে কি এই গো মাংস কটা মাংস ৰান্ধা মাংস বিক্ৰী কৰা কিবা চিণ্ডিকেট চলাবলৈ বিচাৰি আছে নেকি? গতিকে মই ধিক্কাৰ আৰু গৰিহণা দিছো। অনতি পলমে মুজিবুৰ ৰহমান নামৰ ব্যক্তিজনক এৰেষ্ট কৰিছে, অনতি পলমে এৰি দিব লাগে, অন্যথা আমি ৰাজপথ অৱৰোধ কৰি পেলাই আমি প্ৰতিবাদ কৰিম। আজি আমাৰ যিসকল সংখ্যালঘু মুছলমান আছে কোনোবাই গৰু কাটিছে, যিসকল কছাই ব্যক্তি আছে তেওঁলোকে বিক্ৰী কৰিছে, তেওঁলোকৰ পেট পোহপাল দিছে, আৰু এজনে কিনি নি পেলাই আপোনাৰ হোটেলৰ মাজত এই মাংস বনাই বিক্ৰী কৰি পেলাই নিজৰ জীৱিকা নিৰ্বাহ কৰি নিজৰ ল'ৰা ছোৱালীক পোহপাল দি আছে, নিজৰ ল'ৰা ছোৱালীক শিক্ষা দি আছে। গতিকে অসমৰ মুখ্যমন্ত্ৰী আপোনাৰ ইমান হিংসা কিয়? আমাৰ মুছলমান মানুহখিনি কৰ্ম সংস্থাপন হৈ পেলাই চলি আছে, ইয়াত আপোনাৰ হস্তক্ষেপ কৰাৰ অৰ্থ কি? গতিকে আমাৰ মানুহখিনি স্বাৱলম্বী দেখিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হিংসা লাগে। গতিকে অসমৰ মুখ্যমন্ত্ৰীক স্পষ্ট ভাষাত কৈছো, আপুনি যিসকল মানুহ গৰু কাটি পেলাই জীৱিকা নিৰ্বাহ কৰিছে সেইসকল মানুহৰ কৰ্ম সংস্থাপনৰ ব্যৱস্থা কৰক। আমি যিমান সংখ্যালঘু এৰিয়া আছে টোটেলি আমি গৰু মাংস বন্ধ কৰি দিম। মই এটা টকশ্বত বহি পেলাই কৈছিলো যে কোনো এটা মুছলমান এৰিয়াৰ ভিতৰত আপোনাৰ গাই গৰু কাটি পেলাই তাত ভক্ষণ কৰিব নোৱাৰিব, বিক্ৰী কৰিব নোৱাৰিব। প্ৰথম প্ৰতিবাদ মই কৰিম। দেখা গ'ল আজি গাই গৰুৰ বিপৰীত মানুহে বলদ গৰু বা বিভিন্ন গৰু কাটি আছে, সেইবোৰত আপোনালোকে ইমান ধৰণৰ আপোনালোকে হিংসা কিয়? আমাৰ মানুহখিনিক জীয়াই থাকিবলৈ আপোনালোকে দিয়ক। কি বুলি ভাবি লৈছে আমাৰ মানুহখিনিক? আজি আমাৰ মানুহখিনি কোনোবাই কিবা এটা কৰি পেলাই যদি চলে তাত চেণ্ডিকেট চলোৱাৰ আপোনালোকৰ মাথা মাৰি থাকে। গতিকে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক স্পষ্ট ভাষাত কৈছো, যদি ইয়াৰ পিছত আৰু কোনো এটা ঠাইত এজন কছাই এজন মাংস বিক্ৰী কৰা যদি হোটেলৰ মালিকক এৰেষ্ট কৰে আমি সংখ্যালঘু মুছলমান ওলাই প্ৰতিবাদ কৰিম। আৰু মই কৈ আছো কোন কোন থানাৰ পুলিচ কোন কোন আউটপোষ্টৰ পুলিচে টকাৰ বিনিময়ত মাংস বিক্ৰী কৰিব দিয়া গোটেইকেইটা মই তথ্য আনি পেলাই এওঁলোকক মই ফচাম। আপোনালোকে চাব, আপোনালোকে হিন্দু মানুহ গোটেই যিমান থানা আছে আউটপোষ্ট আছে আপোনাৰ IC হওক OC হওক প্ৰত্যেকজন হিন্দু মানুহ, সেইসকলে গৰু মাংস টকা খোৱা ক'ত তেওঁলোকে পাইছে? গো মাতাক যদি ইমানেই সন্মান কৰে এই পুলিচৰ দালাল ৰাজ বন্ধ হ'ব লাগিব। মোক কেইবাৰ জেলত লৈ যাব, মই আৰু জেল খাটিম, মোৰ কোনো আপত্তি নাইকিয়া। কিন্তু সংখ্যালঘু মুছলমানৰ ওপৰত কৰা অন্যায় অত্যাচাৰ মাংস বিক্ৰী কৰিছে তেওঁলোকক গৈ পেলাই আপোনালোকে ধৰি আছে। অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে গাহৰিটো কি কয়, গাহৰিটো আমাৰ কোনো ভগৱানৰ অৱতাৰ। আৰে আপুনি জানিব লাগিব গাহৰিও ভগৱানৰ অৱতাৰ বুলি আমি গম পাওঁ। আমাৰ গাহৰিৰ লগত কোনো লেনদেন নাই। আমাৰ সংখ্যালঘু মানুহে মুছলমানে গো মাংস খায়। যদি আমি বেলেগ ধৰ্ম মানিবই লাগে তেনেহ'লে আমি ইছলাম ধৰ্ম কিয়? অসমৰ মুখ্যমন্ত্ৰী উত্তৰ দিয়ক আৰু আমাৰ মানুহখিনিক জীয়াই থাকিবলৈ দিয়ক, অন্যথা সংখ্যালঘু মুছলমান ৰাজপথ অৱৰোধ কৰি প্ৰাপ্য অধিকাৰ আমি কাঢ়ি আনিবলৈ সাব্যস্ত কৰিম।